নমস্কাৰ যোৱা 10 তাৰিখৰ পৰাই ভিডিঅ' এটা বনাম বুলি মই সুবিধা পোৱা নাই আচলতে মোৰ সৰু ল'ৰা এটা আছে তাৰ কাৰণে মোৰ ভিডিঅ' বনাবলৈ অলপ অসুবিধা হয় এতিয়া আজি সি শুইছে শুতে মই ভাবিলো ভিডিঅ' এটা বনাও মানে কি হ'ল মনত কিছুমান মানে প্ৰশ্ন আছে সম্ভৱ মোৰ মনত যিখিনি প্ৰশ্ন চলি আছে আপোনালোকৰো চাগে সেইখিনিয়ে চলি আছে সকলোৱে আমি জ্ঞাত যে যোৱা 10 তাৰিখে বাজেটত ধৰা বুলি কৈছিল দেই আচলতে অহা অক্টোবৰ 1 তাৰিখৰ পৰা যি দৰমহা আমাৰ নতুন দৰমহা হ'ব বুলি কৈছিল সেই ঘোষণাটো কৰাৰ পাছতে বিভিন্ন প্ৰশ্ন তাৰমানে মনলৈ আহি আছে অক্টোবৰ 1 তাৰিখৰ পৰা ধৰিব বুলি কৈছে এটো মানে কি কথা মই বুজি পোৱা নাই কাৰণ এপ্ৰিলৰ 1 তাৰিখৰ পৰা ধৰা হয় বেলেগ এটা কথা বোলে কাৰণ মই যিমানখিনি জানো এপ্ৰিলৰ 1 তাৰিখৰ পৰাই ধৰে যিকোনো দৰমহা বাহিলে আৰু যদি তেওঁলোকে কোৱা হয় এপ্ৰিলৰ পৰা ধৰিছো অক্টোবৰত আমি এৰিয়া হিচাপে দিম তেতিয়াও বুজি পালো হয় কথাটো কিন্তু এনো মানে এটা কিমান বাহিব কি কথা কোনো ধৰণৰ তেওঁলোকে উল্লেখ কৰা নাই এই কথাটো তাৰ মানে একেবাৰে মানে মাথা চাথা গৰম উঠি গৈছে আৰু মানে কি কথা তাৰ মানে এনেকুৱা হয় এটা মোৰ সৰু ল'ৰাটোৰ ক্ষেত্ৰত তাক মানে সি কেইদিনমান আগত মানে স্পাইডাৰমেনৰ কাপোৰ এযোৰ দেখিছিলে স্পাইডাৰমেনে যেটো কাপোৰ পিন্ধে আৰু দেখিছিলে মা অৰ্ডাৰ দিয়া কৈ আছিল তাৰ পাছত মই এনেই মানে তাক অৰ্ডাৰ দিয়া বুলি কৈছিলো অৰ্ডাৰ দিলো দিয়া বুলি ক'লো তাৰ পাছত সি যিকোনো কাম কৰিব যদি নুখুজে বা কিবা খাব যদি নিবিচাৰে তাক মানে মই কওঁ যে তুমি যদি নুখুৱা মই অৰ্ডাৰটো কেনসেল কৰি দিম বা এটো নিদিম তোমাক কাপোৰটো নিদিম এটো তুমি চেছকে খাব লাগিব তেতিয়াহে কাপোৰটো দিম বুলি কোৱা লগতে সি খায় বা কিবা এটা কৰিব নকৰো বুলি ক'লে মই কথাটো কোৱা লগতে সি কামটো কৰে ঠিক তেনেকুৱা নিচিনা হৈছে তাৰ মানে আমাকো এতিয়া এনেকুৱাকৈ ৰাখিছে সৰু ল'ৰা ছোৱালী যেনেকৈ ভুলাই ৰাখে মই যেনেকৈ মোৰ ল'ৰাটোক ভুলাই ৰাখিছিলোঁ ঠিক তেনেকৈ আমাকো যেন তেনেকৈ ভুলাই ৰাখিছে অক্টোবৰ 1 তাৰিখৰ পৰা নতুন দৰমহা দিম বুলি কোৱা কথাষাৰ কিবা মোৰ মানে মিলা নাই মোৰ মনে ধৰা নাই কি তাৰ মানে আৰু তেওঁলোকে যদি বঢ়াইছে ভাল যদি মনমতন আমাৰ মনে বিচৰা ধৰণে যদি তেওঁলোকে কিবা এটা বঢ়াম বুলি ভাবিছে তেওঁলোকে ক'ব লাগিছিল যে আমি ইমানকে বঢ়াইছো বা ইমানকে বঢ়াম বুলি ক'ব লাগিছিল তেওঁলোকে কোনো ধৰণৰ এমাউন্টটো কোৱা নাই হেতু এটা মানে মনত খেলিমেলি হৈ আছে মানে আৰু হেতু আৰু তাকে কমপ্লি মই সুবিধা পোৱা নাছিলো মনটো সাংঘাতিক বেয়া কাৰণ যি সকলে মোৰ চেনেলত ভিডিঅ' চাই তেওঁলোকে দেখিছে যে মই মানে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰো মই বুলি নহয় সকলোৱে কৰে বাৰু তো মই মোৰ নিজৰটো ক'ব বিচাৰিছো যেনেকৈ কাম কৰো কোনো নিস্বাৰ্থভাৱে কোনো মানে গাফিলতি নোহোৱাকৈ মানে 101% হ'লেও মই দিব চেষ্টা কৰিছো তাৰ পাছত যদি তেওঁলোকে যদি আমাৰ কষ্টখিনি দেখা নাপায় তেতিয়াহ'লে সেইটো বহুত দুখৰ বিষয় কাৰণ আজিকালি সকলোৱে জানে অংগনবাড়ীৰ লগত জড়িত নথকা মানুহেও জানে যে অংগনবাড়ী কৰ্মীসকলৰ কিমান কাম অকল সমাজ কল্যাণ বিভাগতে নহয় না আমাক বিভিন্ন ডিপাৰ্টমেন্টৰ কামতো আমাক জাপি দিয়ে মেডিকেলে হওক বা কেতিয়াবা এনেকুৱা হয় বোলে এগ্ৰিকালচাৰ কিবা এখন মিটিঙতো আমাক মাতিছে বা ধপাত মুক্ত কিবা এখনৰ কাৰণে যেন এৱাৰনেছ আমিহে সজাগ কৰিব লাগিব বেলেগ কোনো সজাগ কৰিব নোৱাৰে অংগনবাড়ী কৰ্মী সজাগ কৰিব লাগিব বা ক্যান্সাৰ দিৱস যিকোনো এনেকুৱা ধৰণৰ যিকোনো হেইতে মানে একদম ডাইৰেক্ট ফোন কৰে মানুহ লাগে গেদাৰিং কৰিব লাগে ফটো দেখাব লাগে অংগনবাড়ী কৰ্মীক মাতি দিও হেতুৱে হৈছে আৰু এটো মোৰ মনৰ কথা নহয় মোৰ গুটে বান্ধৱী সকলো হৈ বলে মই ক'ব বিচাৰিছো যিকোনো মেলে মিটিঙে যে আমাক মাতি দিয়ে খপককে ভাবি চাব লাগে যে কেতিয়াবা এনেকুৱা হয় ন ৰিক্সা ভাড়াটো হাতত নাথাকে হেতু সঁচা কথা মোৰ হাততো কেতিয়াবা নাথাকে তেনেকুৱা যেতিয়া ঠাইলৈ মাতি দিয়ে 30-40 টকা মানে আহা জমলি 60 টকা মান ৰিক্সা ভাড়া হয় তেনেকুৱাত মানে অকমান দিগদাৰ হয় কেতিয়াবা ঘপককে পইচা নাথাকিবও পাৰে মানুহৰ হাতত তেনেকৈ আমাক যেতিয়া যিকোনো মিটিঙতে আমাক মাতি দিয়ে এইখিনতে এটা কথা কওঁ দেই তেনেদৰে এদিন মানে কি হৈছিল আমাৰ পৌৰসভা মোৰটো পৌৰসভা সেক্টৰ হয় পৌৰসভা সেক্টৰৰ চালিখিনি এখন মিটিং আছিল আমাৰ ডিপাৰ্টমেন্টৰ মিটিং আছিল সাৰ্কুল মিটিং আছিল সম্ভৱ আমি গুটেখিনি লগ হৈছিলো এটা অংগনবাড়ী কেন্দ্ৰতে হয় আমাৰ কোনোবা এটা অংগনবাড়ী কেন্দ্ৰ গুটেখিনি লগ হৈছিলো লগ হৈ বলে মানে মিটিংৰ হল আৰু মিটিং চলি হৈছে শেষ হৈছে তেনেতে মানে মেডিকেল টিম এটা মানে কেনেবাকে গম পালে আমি এটা সেন্টাৰত গুটেখিনি লগ হৈছো বুলি তেওঁলোককটো ফটো লাগে যেতে মানুহ গেদাৰিঙৰ ফটো লাগে হে মানে তেওঁলোকে ধামধুম আহিছে আমাৰ এই চেণ্টাৰটোলৈ আহি পেলাই মানে এখন বেনাৰ লগাই দিছে মানে কিবা ধপাত মুক্ত কিবা নিচা মুক্ত কিবা আৰু তেনেকুৱা বেনাৰ এখন লগাই পেলাই একদম পুৰা মিটিং আৰম্ভ কৰিছে আমিও শুনিছো ধুনিয়াকে হয়ও জানিব লগা কথাই কৈছে বাইকেনি
তাৰপাছত কথা পাতিছোঁ বিভিন্ন তেওঁ কথাখিনি বুজাইছে, আমিও বুজি নোপোৱা কিছুমান প্ৰশ্ন কৰিছোঁ। কথা পাতি থকাৰ মাজতে তেওঁ এটা কিবা ছিগনেল দিলে লগত অহা মানুহখিনিক, লগতে আৰু এখন বেনাৰ লগাই দিছে। সেইখন বেনাৰ কুষ্ঠৰোগ আছিল হ'বলা, কুষ্ঠৰোগ আছিলে সেইখন বেনাৰ। লগতে তেওঁ কুষ্ঠৰোগৰ বিষয়ে ক'বলৈ ধৰিলে। তেনেকুৱা নিচিনা কথা তাৰমানে, মই সেইটো এটা সৰু উদাহৰণ দিলোঁ। তাৰমানে আমি অংগনবাদী কৰ্মীখিনি এনেকুৱা, ক'ৰবাত মিটিং হ'ব লাগে, মানুহ গেডাৰিং হ'ব লাগে, তাত মানে অংগনবাদী কৰ্মীক লাগে। কিবা এটা ৰেলী কাৰণে মানুহ নাই, ৰেলীটোত মানুহ নাথাকিলেতো বেয়া দেখিব, তেনেকুৱা ৰেলীত অংগনবাদী কৰ্মী, তেনেকুৱা আৰু চব কামতে যদি অংগনবাদী কৰ্মীক দৰকাৰ হয়, তেনেহ'লে অংগনবাদী কৰ্মীক কি বুলি ভাবিছে মই বুজি পোৱা নাই, আমাক কি বুলি ভাবিছে মই বুজি পোৱা নাই। কাৰণ যিমানখিনি আমাৰ নিজা ডিপাৰ্টমেণ্টৰ কষ্টখিনিতো আছে, তাৰোপৰি বাকী এইবিলাকো আছে। সেই কষ্টখিনি কি দেখা নাপায় নেকি? কোনো দেখা নাপায় নেকি? সেইখিনি কোনোবাই দেখা পায় নে নাপায়, মোৰ মানে ভাবোঁ জানে নে নাজানে। এইবিলাক নাজানে যদি মই আজি ভিডিঅ'টোৰ যোগেদি সেইকাৰণে জনাই দিছোঁ। এই তেনেকুৱা ধৰণৰ আমাক চবতে চব কামতে মানে লগায় আৰু। এই দুদিনৰ আগত যিটো গাঁও পঞ্চায়তত যিটো এইটো 10,000কে যে গোটৰ মহিলাসকলক যে দিয়ে, সেইটো ভেৰিফাই কৰিব দিছিলে আমাৰ অংগনবাদী কৰ্মীসকলে। মুখ্যমন্ত্ৰী মহোদয়ে মানে কি হ'ল, আমাৰ অংগনবাদী কৰ্মীসকলৰ ওপৰতহে বোলে বিশ্বাস আছে। এতিয়া তেওঁ ইমানেই বিশ্বাসী আমি, তেওঁ জানে যদি আমি ইমানেই কাম কৰোঁ বুলি, তেন্তে আমাৰ কষ্টৰ মানে উচিত মূল্যটো কিয় দিব তেওঁ পৰা নাই। আৰু অজন্তা নেওগ বাইদেউ তেওঁতো জানে, সকলোখিনি তেওঁ জানে, জ্ঞাত বুলিয়ে ভাবোঁ মই। আৰু আমাৰ ইমান কাম দিছে, আমাৰ পোষণ ট্ৰেকাৰত পূৰা আপডেট থাকিবই লাগিব, চেণ্টাৰ অপেন থাকিবই লাগিব, প্ৰত্যেক মাহে আমি ৱেইট ল'বই লাগিব, 100% হ'বই লাগিব, হোম ভিজিট 100% হ'ব লাগিব, চেণ্টাৰ অপেন থাকিব লাগিব। আৰু পোষণ ট্ৰেকাৰটোতো ক'বই নালাগে, একেবাৰে মানে ফটুৱা এপ এটা। মই ওপৰৰ মানে বিষয়ববীয়াসকলক মানে অনুৰোধ কৰিম অকণমান যেন এইটো আপডেট কৰে পোষণ ট্ৰেকাৰটো। আমি কৰা কামবিলাকো কেতিয়াবা নাই কৰা বুলি দেখায়, ওপৰৰ পৰা যেতিয়া মেছেজ আহে কৰা নাই বুলি, আমি কৰি থৈছোঁ অথচ সেইকাৰণে বহুত ফটুৱা এপ, এইটো ফটুৱা বুলিয়ে কৈছোঁ মই, কাৰণ বহুত কষ্ট হয় আমি কাম কৰিব হ'লে। সেই পোষণ ট্ৰেকাৰত কৰিব লাগে। তাৰোপৰি আমি ৰেজিষ্টাৰবিলাক মেইনটেইন কৰিব লাগে, চেণ্টাৰত আমি ল'ৰা ছোৱালীক আমি চাব লাগে, ল'ৰা ছোৱালীক শিক্ষা কেনেকৈ দিছোঁ সেইটো এটা মানে তেওঁলোকে অলপ নজৰ কৰে। তাৰোপৰি ফিল্ডতো আমি চাব লাগে, গৰ্ভৱতী প্ৰসূতি হওক, এডলচেণ্ট যিবোৰ কিশোৰী ছোৱালী, সেইবোৰ চাব লাগে। মানে গোটেই মানে এনেকুৱা অংগনবাদী কৰ্মীৰ ওপৰতে গোটেইখন মানে পেলাই দিয়া নিচিনা লাগে। আমি ফিল্ডত কৰি আছোঁতো, আমি সেইকাৰণে অনুভৱ কৰিছোঁ কিমান কষ্ট হয়, কিমান কষ্ট কৰিছোঁ আমি। এতিয়া মোৰ ক্ষেত্ৰতে মই নিজৰ কথাই ক'ব বিচাৰিছোঁ। প্ৰত্যেক মাহতে এটা থিম দিয়ে আমাৰ চেণ্টাৰত ল'ৰা ছোৱালী শিকাবৰ কাৰণে। সেই থিমটো দিয়াৰ লগতে মই TLM লগতে বনাই, লগতে মই ল'ৰা ছোৱালীক কেনেদৰে শিক্ষা দিব লাগে মই তেনেকৈ দি যাওঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাইছে গম পাইছে চাগে। ECC ডে পাতিব দিয়ে, যেনেকৈ পাতিব দিয়ে, যেনেকৈ মানে প্ৰত্যেকটো ষ্টেপ মই ফ'ল' কৰি পেলাই ECC ডে পাতোঁ। মই বুলিয়ে নহয়, বেলেগেও পাতে বা বেলেগেও কৰে। মই মোৰ উদাহৰণটো দিবলৈ কিয় কৈছোঁ যে ইমানখিনি কষ্ট কৰি আছোঁ, এতিয়া তেওঁলোকেতো আমাক সেইখিনিও মানে সকাহ দিব নোৱাৰিলে যে ইমানখিনি বঢ়াম বুলি আমাক ক'ব নোৱাৰিলে। অন্তত আমি যদি কিবা এটা এমাউণ্ট গম পালোঁ হয়, কিজানি হয়তো আমাৰ মনটো ভাল লাগিল হয়। আৰু বাকীখিনিতো ক'বই নালাগে, তেওঁলোকে কি কি বস্তু যোগান ধৰিছে, বাকী দাল খিচিৰি হওক বা চুজি হালৱা হওক, যিমানে আমি জুতি লগাই নবনাওঁ ল'ৰা ছোৱালীয়ে খাব নিবিচাৰে, একদম সঁচা কথা। সেইটো খুৱাই আছোঁ আৰু গেছ বৰবাদ হৈছে বা বাকী চেনি তেল কিবাকিনি বৰবাদ হৈছে, কাৰণ ল'ৰা ছোৱালীয়ে ভালকৈ খাব নিবিচাৰে। সেইখিনি বহুত দুখ লাগিছে শুনিবলৈ, যেন আমাক একদম মাক দেউতাকে যে কয় যে এইটো কৰা মই অমুকটো দিম বুলি কয় যে, এতিয়া আমাক এনেকুৱা হৈছে ইমানখিনি কাম কৰা অক্টোবৰত দৰমহা বঢ়াম বুলি কয়। এতিয়া সেইটো মানে মোক বিশ্বাস হোৱা নাই কিমান বঢ়াব, মোৰ মানে কি আমাৰ কাৰোৱে বিশ্বাস হোৱা নাই। সেইটো বহুত চিন্তাৰ বিষয় হৈ গৈছে। এতিয়া কি ক'ম আৰু, অংগনবাদী কৰ্মী হিচাপে মই মোৰ ভিডিঅ'টোৰ যোগেদি মানে চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে অকণমান মন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অজন্তা নেওগ বাইদেউ, আপোনালোকে যদি গম পোৱা নাই বা আপোনালোকে যদি ওপৰেহে গম পাই আছে, তেনেহ'লে আপোনালোকে নিজে ভিজিট কৰক বুলি ভাবিছোঁ মই। আপোনালোকে নিজে চাওক ভিতৰখন, যে আমি কি কৰিছোঁ কি নাই। আপোনালোকে মোৰ মনে কয় আপোনালোকে জানা নাই নেকি আমি কি কাম কৰি আছোঁ। আপোনালোকে চাগে এটাই জানিছে যে আমি ল'ৰা ছোৱালীক চেণ্টাৰত লৈ নাচ গান কৰি থাকোঁ,
আৰু খাদ্য পইচা আহে, খাদ্য পইচা আমি খাওঁ সেই বুলি এটা ব্লেম আহে। তাৰোপৰি আমালৈ ঢেৰ কিবাকিনি বাচন বৰ্তন আহে বা কিবাকিনি টিং চিং চকী টেবুল আহে, সেইখিনিকে কিন্তু বহুত বুলি ভাবে দেই। আমাৰ মিতিৰ কুটুমৰ মানুহে বা তহঁতৰতো তেওঁলোকে কয় আৰু তহঁতৰ ভাল দে ইমান বস্তু আহে বুলি কয়। এতিয়া ষ্টিলৰ টিংটোৱে বা আমাক কি উপকাৰ কৰিলে আৰু প্লাষ্টিকৰ গামলাডালে বা আমাক কি উপকাৰ কৰিলে, ঠিক তেনেকৈ সেইখিনিয়ে মানে আমি এটা মানে বদনাম হৈ আছোঁ আৰু যে আমালৈ বহুত বস্তু আহে। সেয়ে মই মন্ত্ৰী মহোদয়ক, জনতা নিয়োগ বাইদেউকো বা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে নিজে চাওকচোন আহি পেলাই আমি কি কাম কৰোঁ। আৰু আপোনালোকে পাৰিলে মোৰ চেনেলটোত চাওক, দেখিব যিখিনি মই কৰিছোঁ, কিন্তু মই কেমেৰাৰ কাৰণে কৰা নাই। মোৰ চেণ্টাৰলৈ আহিলেও গম পাব মই যিখিনি কেমেৰাত কৰিছোঁ সেইখিনি শিক্ষাই মই ল'ৰা ছোৱালীক দিছোঁ। এটা থিম যদি দিছে মাহত, গোটেই মাহটোৰ ভিতৰত সেই থিমটোৰ বিষয়ে মই ইহঁতক খুটি নাটি মাৰি মই বুজাবলৈ চেষ্টা কৰিছোঁ। সেই বিষয়টোৰ ওপৰত যেন সিহঁতে সম্পূৰ্ণ জ্ঞান লয় মই তাকে কৰিবলৈ চেষ্টা কৰিছোঁ। ইমানখিনি কষ্ট বাবদ বিচাৰোঁ, উচিত মূল্য বিচাৰোঁ। হয়, আজি মই নিষ্ঠাৰে কৈছোঁ, ডেডিকেটলি কৈছোঁ, মই ল'ৰা ছোৱালীখিনিৰ কাৰণে যি কৰিছোঁ সেইটো এটা মোৰ ভালো লাগে কৰি দেই, সেইটো এটা সঁচা কথা, মোৰ ভাল লাগে, এটা মোৰ নিচা নিচিনা হৈ গৈছে। সিহঁতৰ লগত তেনেদৰে কৰি কাম কৰি খেলি ধূলি বা এনেদৰে TLM বনাই সিহঁতক নতুন নতুন কিবা এটা কৰি দি মোৰ এটা ভালো লাগে। কিন্তু তাৰ পৰিৱৰ্তে মোৰতো ঘৰ এখনো আছে, মোৰ সংসাৰ এখনো আছে, মোৰ ল'ৰা আছে 2টা। সেয়ে মই বিচাৰোঁ যে মোৰ এটা উচিত মূল্য দিলে মোৰ ঘৰখন চলিব অলপ সুবিধা হয়। আৰু মোৰ যদি এই কষ্টখিনি বিনিময়ত যদি কিবা পাওঁ, তেতিয়া মোৰ মানুহজনেই হওক বা মোৰ ঘৰৰ বাকী শাহু হওক বা বেলেগ পৰিয়ালৰ অন্য সদস্য হ'লেও ক'ব পাৰিব যে ঠিকে আছে, তাই যিখিনি কষ্ট কৰিছে তাৰ বিনিময়ত এইখিনি পাইছে। এতিয়া আজিতো শুনিবও লগা হয়, আমি মোৰ হাজবেণ্ডে হওক বা এনেকৈ শুনিবও লগা হয় যে ইমান কষ্ট কৰে এটা কিনো পাইছে। বা মই যে এইখিনি যে কৰোঁ, কিবাখিনি যে TLM বনাওঁ, ভিডিঅ' কৰোঁ, মোক লগৰ কিছুমানে ফোন কৰিলে কি কৰি আছ বুলি সুধিলে মই যদি TLM বনাই আছোঁ বুলি কওঁ, মোক লগতে গালি পায়, এই TLM বনাই আছ, কি পাইছনো, কি দিছেনো আমাক। তেওঁলোকে কোৱাও যুক্তি আছে, মইতো তেওঁলোকক ভুল বুলি ক'ব নাযাওঁ, তেওঁলোকে কোৱাৰ যুক্তি আছে। কাৰণ আমি যিখিনি কষ্ট কৰিছোঁ সেইখিনি কষ্টৰ বিনিময়ত আমি একেবাৰে পোৱা নাই বুলি ক'ব পাৰি। আৰু এইখিনিতে আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ, অসম ৰাজ্যিক সন্থা আৰু সদৌ অসম অংগনবাদী সন্থাৰ মানে 2টা সন্থাৰে বাইদেউসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে পাৰিলে এক হৈ যাওক, এক হৈ পেলাই যুঁজক, চৰকাৰৰ ওচৰত যাওক, চৰকাৰৰ ওচৰত যাওক, আপোনালোকে আপোনালোকৰ ক'ব লগাখিনি কওক। আমি ইমান কষ্ট কৰিছোঁ, ইমান দিনক ৰাতিক দিন কৰি আমি কাম কৰিছোঁ, আমি কি পাইছোঁ, আৰু একোৱে নকৰা সকলেতো পাই আছে কি। সেইটোৱে আৰু মই সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ, মোৰ সকলো বান্ধৱীকে মই ক'ব বিচাৰিছোঁ যে আপোনালোকে যি সিদ্ধান্ত লয় আমিও তাতে আছোঁ। আপোনালোকে একলগ হৈ সকলোৱে সদৌ অসম আৰু অসম ৰাজ্যিক 2টা সন্থাকে মই অনুৰোধ কৰিছোঁ, আপোনালোকে একলগ হৈ পেলাই আলোচনা মাধ্যমেৰে চৰকাৰৰ লগত যেনেধৰণে আপোনালোকে আগবাঢ়ে, যেনেধৰণে আপোনালোকে কৰিম বুলি ভাবে তেনেধৰণে কৰক, আমি আছোঁ আপোনালোকৰ লগত। বাকী কামখিনি নকৰোঁ বুলি ক'ব নোৱাৰোঁ বাৰু, কাৰণ কাম কৰিব লাগিব, কাৰণ আমাৰ শিশুখিনিৰ লগততো আমি অৱহেলা কৰিব নোৱাৰোঁ। ল'ৰা শুইছে সেইকাৰণে মই পিটিককৈ বোলো অকণমান মোৰ মনৰ কথাখিনি কৈ দিওঁ, আপোনালোকৰ লগত পাতোঁ। আৰু মোৰ অকণমান গাটোও বেয়া, যেনিবা চৰ্দি লাগি আছে, গমেই পাইছে আপোনালোকে। এইখিনিয়ে আছিল মোৰ আপোনালোকৰ লগত পাতিব লগা কথা। ধন্যবাদ।